ছাৰ ওলাই আহিছে ছাৰ ওলাইছে এখন দিছিলো হয় নে তোমালোকৰ ছাৰ হয় হয়নে মোৰ মানে লেপটপটো প্ৰব্লেম হ'ল এই তাত স্পীকাৰটো ইমান ঠিক নহয় সেইকাৰণে মোবাইলত কানেক্ট কৰি আকৌ লেপটপলৈ কানেক্ট কৰি হেৰি কৰি আছো সেইকাৰণে প্ৰব্লেম হৈছে ইমান টাইম তোমাকো ল'বলৈ হেৰি এতিয়া চোৱা ইয়াতে তোমাৰ বহুত দীঘলীয়া হেৰি আছে হয় কেইবাখনো আছে তোমাৰ 27 পেজ মান হ'ব টোটেল শ্লাইড 21খন আছে হয় না ছাৰ হয় 21খন আছে আৰু গোটেইগাল কৰাটো তোমালোকৰ পচিবল নহয় ইয়াতে কেইটামান তোমাক মই কেৱল হেৰি দিছো এই ধৰি লোৱা এইটোতো ইন্ট্ৰডাকশ্যন এইকেইটা বস্তু আমি কভাৰ কৰিম টপিক টু বি কভাৰ্ড দেখিছা ন এইকেইটা এইকেইটা হ'ল তোমাৰ থিয়ৰী হয় বস্তু মিনিঙৰ এইকেইটা অকণমান তোমাকে আজি পঢ়ি ল'বা মিনিং অফ লেবাৰ কষ্ট মানে কি লেবাৰ টাৰ্ণ অভাৰ মানে কি আইডিয়েল টাইম অভাৰ টাইম what is called system of waste payment then premium and bonus so these are only the theoretical parts the meaning of labor just one line I have written so labor is the second element of cost এইবোৰ কিতাপত দিয়া আছে এইবোৰ চব এইবোৰ জাষ্ট তোমাক মই আজি পঢ়িবলৈ কাৰণে মই লিখি দিছো এইটো এই লেবাৰ কষ্ট এইখিনি পঢ়িবা এই চিষ্টেম অফ ৱেষ্ট পেমেণ্ট so there are two systems of payment of wages time according to time and according to piece work time মানে তুমি কিমান সময় দিছা শুনিছা নে চবে ছাৰ শুনি আছো তুমি কিমান সময় দিছা আৰু পিছক মানে তুমি কিমান কাম কৰিছা তো তাৰ ওপৰত ডিপেন্ড কৰি তোমাৰ ৱেজেছটো পেমেন্ট কৰা যায় ৱেজেছ মানে তো বুজি পাইছা কি হয় ৱেজেছ মানে what do you mean by wages wages means labor charge আমি যদি কওঁ হয় না so it may be salary it may be labor so these are included in wages labor so monetary benefits so basic means basic salary basic wages or basic salary so hey basic salary লগত কি প্লাস হয় যে সাপোজ ডিএনএস অ্যালাউন্স এমপ্লয়িজ কন্ট্রিবিউশন প্রভিডেন্ট ফান্ড এইবোৰ নাম শুনিছা না ছাৰ এইবোৰ PSSI production bonus সব বনাউন্সটোৱে শুনিছো তই বাকী কেইটা নাম ইমানকে শুনো এই তোমাক যে ডেটাহঁতক যে দৰমহা দিয়ে যে চাকৰিত এই দৰমহাৰ লগত কি থাকে সেইটো হ'ল ষ্ট্ৰাকচাৰটো বেচিক চেলাৰী মানে এটা স্কেল বান্ধি দিয়ে তোমাকে চাবা যে স্কেল ইমানৰ পৰা ইমান এডভাৰটাইজমেণ্ট ক'ৰবাত যদি ওলাই তাত পাইছা নহয় স্কেল ইমানৰ পৰা ইমান বেচিক থাকে সেই বেচিকৰ লগত তোমাৰ কি হয় ডিয়াৰনেছ এলায়েন্স মানে ডেইলি এলায়েন্স এটা দিয়া যায় গভৰ্ণমেণ্টে দিয়ে এইটো প্লাছ হ'ব তাৰপিছত এমপ্লয়াৰ্ছ কণ্ট্ৰিবিউশ্যন টু প্ৰভিডেণ্ট ফাণ্ড it means provident fund means it is a fund so from each month a portion of amount is deducted by the employer so সেই বস্তু তোমাক এড কৰি দিয়া যায় এইটো পিছত তোমাক গ্ৰেচুইটি হিচাপে পাই যাবা then ESI এমপ্লয়ি ষ্টেট ইঞ্চুৰেঞ্চ এই যিবোৰ তোমাৰ কোম্পানীত কৰে so এই লেবাৰবোৰ যিবোৰ আছে সিহঁতৰ ইঞ্চুৰেঞ্চ কৰা যায় এই ইঞ্চুৰেঞ্চ সেই পইচা কাৰোবাৰ যদি হাত কাটে কাৰোবাৰ ভৰি ভাঙে কিবা হেৰি হয় তো সি তাৰ পৰা পইচা দিয়ে আৰু ESI এটা হস্পিটেল আছে কোম্পানীবোৰ কাৰণে এটা হস্পিটেল আছে সেই তাৰ পৰা ট্ৰিটমেণ্ট কৰে দেন প্ৰডাকশ্যন বোনাছ মাজে মাজে দিয়ে হয় নাই প্ৰফিট বোনাছ কোম্পানী যদি প্ৰফিট হয় তেতিয়াহ'লে বোনাছ দিব এইটো সাধাৰণতে কেতিয়া দিয়ে দেৱালী বা পূজা হয় নহয় এইবোৰ দিয়ে তাৰপিছত অল্ড এজ পেঞ্চন ৰিটায়াৰমেণ্ট গ্ৰেচুইটি চ'
all these are together are called the salary, gross salary. That means শুনিছা নে এতিয়া gross salary? চব বুজি পাইছো সেই gross salary পৰা তোমাক টেক্স মাইনাছ হ'ব, কিবা কিবি থাকিলে যদি সেইবোৰ মাইনাছ কৰিব, মাইনাছ কৰি যিটো পাবা দিছ ইজ কল নেট চেলাৰী। সেই ষ্ট্ৰাকচাৰটো আমি ইয়াতে শিকিব লাগে। চ' কেইবাটাও পাৰ্ট আছে। নেক্সট ইজ দ্য ফ্ৰিঞ্জ বেনিফিট। ফ্ৰিঞ্জ বেনিফিট মিনছ so sometimes a company granted some benefits to the employees. তাৰমানে এমপ্লয়ী যিমান আছে এমপ্লয়ীবোৰক কিছুমান পেকেজ দিয়ে। কি কাৰণে দিয়ে? এই কোম্পানী ধৰি লোৱা টেক্সটো ৰিবেট কৰিবলৈ কাৰণে কিছুমান ইনচেণ্টিভ দিয়ে। ধৰি লোৱা কেনেকুৱা ধৰণৰ, ধৰি লোৱা ছাবচিডাইজ ফুড, ভাল খাদ্য দিলে বা পাৰ্টি এটা দিলে, হয় নহয়, বা এই হাউচিং ফেচিলিটি দিব পাৰে, ট্ৰেভেলিং পেকেজ কিছুমান দিয়ে কোম্পানীবোৰে। সেই পেকেজত যিমান খৰচ হ'ব সেই টোটেল এমাউণ্টটো যিটো কোম্পানীৰ প্ৰফিট হ'ব তাৰ পৰা মাইনাছ হৈ যাব। তাৰপিছতে কেলকুলেশ্যন হয় টেক্স। সেইকাৰণে সেই বেনিফিটটো দিয়া যায়। দিছ ইজ কল্ড ফ্ৰিঞ্জ বেনিফিট। সেইখিনি বস্তু কিতাপত নাই, জাষ্ট এনেকে দিয়া আছে। চ' সেইটো কাৰণে মই কৈ দিলোঁ। সেইখিনি বস্তু পঢ়িবা আজি। পঢ়িম বাৰু। তাৰপিছত আছে এইটো প্ৰিমিয়াম এণ্ড বনাছ। So there are two chapters in labor. The first part is the competition of labor control, that means. And next one is the premium and bonus. It will tomorrow remuneration incentives বুলি এটা chapter আছে চাবা। labor দুটা chapter আছে। The second chapter টো premium and bonus. So premium means মই লিখি দিছো reward of employees. বুজিছা না? তো ইম্পৰ্টেণ্ট প্ৰিমিয়াম কিছুমান প্লেন আছে। এইটো হেলথি প্লেন, ৰৱান প্লেন, ইমাৰ্চনেল, বাৰ্ড প্লেন। চ' দিজ আৰ দ্য ফৰ্মুলাছ। চ' হেলথি মিনছ অপশ্যন নহয়। হেলথি মানে হ'ল মানুহৰ নাম। হেলথি বুলি এজন আছিলে, হেলথিয়ে মানে কি বনাছটো কেনেকে কেলকুলেট কৰিব তাৰ কাৰণে এটা ফৰ্মুলা ওলাইছে। ঠিক সেনেকে ৰৱান বুলি এজন আছে, ৰৱানে ফৰ্মুলা এটা ওলাইছে। ইমাৰ্চন বুলি এজন আছে, তেখেতেও মানে কি হয় ফৰ্মুলা ওলাইছে। চ' সেইবোৰ হ'ল তোমাৰ ফৰ্মুলা, সেইবোৰ মানুহৰ নাম। সেই আৰু যিটো ফৰ্মুলা কৰিছে দিছ ইজ কল হেলথি প্লেন অৰ ওৱান প্লেন, সেইটো হ'ল তোমাৰ প্ৰিমিয়াম প্লেন। ঠিক সেনেকে তোমাৰ পাবা। সেই চাৰিটা আছেতো। এতিয়া ইম্পৰ্টেণ্ট ফৰ প্ৰেক্টিকেল পাৰপাছ আমি এতিয়া অংক কৰিম। সেই অংক কৰোঁতে এইটো বস্তু তোমাৰ দৰকাৰ হ'ব। চোৱা আমি কি কি অংক কৰিম। তো আমি পিচ ৰেট চিষ্টেম জানিব লাগিব, ফৰ্মুলাবোৰ, টাইম ৰেট চিষ্টেম জানিব লাগিব, স্প্ৰেড পিচ ৰেট, টেইলৰ্ছ ডিফাৰেঞ্চিয়েল পিচ ৰেট, এইকেইটা ফৰ্মুলা মনত ৰাখিব লাগিব। হেলথি প্ৰিমিয়াম প্লেন, হেলথি অভাৰ প্ৰিমিয়াম প্লেন, ৰৱান প্ৰিমিয়াম প্লেন এণ্ড গ্ৰুপ বনাছ প্লেন। গ্ৰুপ বনাছ প্লেন যিটো আছে, so there is not a formula to be modified yet. So আমি একেলগে গোটেইখিনি এই গোটেইগাল একেলগে কৰি আমি বনাছটো কৰিম। এই গোটেইগাল ফৰ্মুলা তোমালোকক অলৰেডি দিয়া আছে, হোৱাটছএপত দিয়া আছে। এইকেইটা দেখিছেনে? টেকনিক্স অফ লেবাৰ কম্পিটিশ্যন। এই ফৰ্মুলাকেইটা তোমালোকে আজি লিখি লিখি মুখস্থ কৰিব লাগিব, মনত ৰাখিব লাগিব। প্ৰথমটো হ'ল প্ৰিমিয়াম পিচ ৰেট চিষ্টেম। চ' what is the formula? Standard hour into rate per hour. Standard hour into rate per hour. Standard hour and এটা চোৱা, standard hour. What do you mean by standard hour? Standard hour means means time allowed to complete a job. বুজি পাইছা নাই? টাইম allowed to complete a job. Standard hour means time allowed to complete a job. Time allowed to complete a job. Time allowed to complete a job. মানে এটা কাম কৰিবলৈ তোমাক কিমান সময় দিয়া হৈছে, this is called standard hour. Standard hours, yes, yes. So এইটো তোমাৰ short তোমাৰ SH বুলিও কোৱা যায়, আৰু জৈন নাৰাং যিখন কিতাপ আছে তাত অকল S বুলি দিয়া আছে। মানে SH short formত standard hour। মানে তোমাক ধৰি লওক তোমাক 10 ঘণ্টা কাম কৰিব দিছে, এইটো হ'ল standard hour।
এটা আউট অফ 10 আৱাৰ্ছ তুমি ধৰা 8 ঘণ্টাতে কাম কৰি দিলা এইটো হ'ল টাইম টেকেন বা একচুৱেল টাইম যদি এক্সট্ৰাকে যদি কৰে কোনটো সেইটো টাইম টেকেন হ'ব এতিয়া বোনাছটো কেতিয়া পাবা যদি তোমাক 10 ঘণ্টা কাম দিছে কৰিবলৈ তুমি 8 ঘণ্টাত কামটো কমপ্লিট কৰি দিলা 2 ঘণ্টা বচাই দিলা না তুমি বচাই দিলা এই 2 ঘণ্টাৰ ওপৰত তুমি বোনাছ পাবা যদি তুমি 10 ঘণ্টা কামটো 12 ঘণ্টা লগাই দিছা তেতিয়াহ'লে নো বোনাছ কোনো বোনাছ নাছিল বুজি পালা দিয়া স্যাৰ কথা স্যাৰ পূজা সময়ত বা এনেকে বিহু সময়ত বোনাছটো কেলে দিয়া হয় বাৰু সেইটো তোমাৰ এইবোৰ বস্তু তোমাৰ পূজাৰ সময়ত বোনাছ হয় কোম্পানীৰ প্ৰফিট হয়তো হয় নাই কোম্পানীৰ প্ৰফিটৰ পৰা তোমাৰ এটা প্ৰফিটৰ এটা পাৰ্ট কি হয় এমপ্লয়ীবোৰক দিয়া যায় কি কাৰণে তাৰপিছত তুমি এটা কোম্পানী খুলিছা হয় নহয় তোমাৰ কোম্পানীত তোমাৰ ধৰি লোৱা 100 জন লেবাৰ আছে পূজা আহিলে তুমি যদি সিহঁতক যদি এটা পূজা বুলি চলিবলৈ তাতক যদি বোনাছ নিদিয়া কোম্পানীবোৰৰ লেবাৰ বোলে ভালদৰে কাম কৰিব ছাৰ ইহঁতৰ মানে যেতিয়া বোনাছ দিয়া হয় ইহঁতৰ লোকচান নহয় নে এইটো লোকচানটো নেক্সট কাৰ কোম্পানীৰ সদায় মনত ৰাখিবা কোম্পানীয়ে নিজৰ পকেটৰ পৰা কেতিয়াও বোনাছ নিদিয়ে কোম্পানী প্ৰফিটৰ পৰাহে বোনাছ দিব যদি কোম্পানীৰ প্ৰফিট আছে তেতিয়াহে বোনাছ দিব সাপোজ যদি এইটো পূজা সময়ত ধৰি লোৱা কোন হয় অক্টোবৰ মাহত যদি সেই কি হয় তোমাৰ প্ৰফিট হোৱা নাই হয় নহয় কিন্তু হ'লেও এটা বোনাছ পাৰ্চেণ্টেজ এটা হ'লেও 5% দি দিলে যেতিয়া মাৰ্চ পাব যেতিয়া প্ৰফিট ধৰি লোৱা হৈ গ'ল তোমাৰ ধৰি লোৱা 100 টকা প্ৰফিট হৈ গ'ল 100 টকা কিন্তু অলৰেডি তুমি বোনাছ মানুহক কিমান দিলা 70 ৰুপিজ বোনাছ দি থৈ দিলা তেতিয়াহ'লে সেই বছৰটো তোমাৰ প্ৰফিট কিমান হ'ল কিমান হ'ব 100 টকা তুমি 70 ৰুপিজ বোনাছ দিছিলা হয়নে তেতিয়ালৈকে তোমাৰ প্ৰফিট নাছিলে পইচা তুমি হাতৰ পৰা দিলা পকেটৰ পৰা দিলা তাৰপিছত যেতিয়া মাৰ্চ এণ্ডিং হ'ল তোমাৰ 100 টকা প্ৰফিট হ'ল এতিয়া গোটেই বছৰটো তোমাৰ এক্সেল প্ৰফিট কিমান হ'ল 30 rupees. 30 rupees. That means the bonus already paid. This should be adjusted with the profit at the end of the year. Okay. Yes, sir. So, first one is piece rate system. So, standard hour into rate per hour. Standard hour means the time allowed to complete a job. And rate per hour means rate per hour. So, per hour, how much you are paid? This is rate per hour. This is the first formula. Second formula is wages under time rate system. So, formula is number of hour work into rate per hour. Number of hour work means 8 hours. যদি 10 আৱাৰ্ছৰ কামটো যে 8 আৱাৰ্ছত যদি খতম কৰি দিয়ে কমপ্লিট কৰি দিয়ে তেতিয়াহ'লে কিমান ঘণ্টাত কামটো কৰিছে কিমান হয় এইটো নাম্বাৰ অফ আৱাৰ ৱৰ্ক হয় না এইটো যিমান সময় তুমি কিমান সময়ত একচুৱেল টাইম দ্যাট মিন্স দিস ইজ কল্ড একচুৱেল টাইম অর টাইম টেকেন ওকে So next one is straight piece rate system. So the straight piece rate system earning is number of unit produced into piece rate per unit. Number of unit produced. How much unit we have produced? The worker has produced into piece rate per unit. Eta unitat kiman taka ke diba? How much per unit will be paid? To multiply kori diba and the straight piece rate system formula pai jaba. Next one is earning under Taylor's differential piece rate system. It is also important. So there is a slab. So output produced and payment. If the output is below standard, say suppose 100 units allowed to produce
So time that means total কিমান বনাব দিছে তুমি 100 units suppose বনাব দিছা so যিমান তুমি allow কৰিছা যিমান বনাব দিছা this is called standard হে 100 তকৈ যদি কম বনায় this is below standard 100 তকৈ যদি ওপৰত বনায় তেতিয়ালে output at or above standard যদি 100 তকৈ below হয় that means 80% of ordinary piece rate মানে per piece ধৰি লোৱা 2 টকাকে আছিলে এই 2 টকাৰ 80% দিব যদি below standard হয় আৰু যদি above standard হয় এই 2 টকাৰ 120% কৰা কিমান হয় 120% পাৰ্চন 2 into 120% 2.4 2.4 is to be paid so into how much the number of unit produced so this is the formula এটা মই অংক কৰিলে আমি গম পাই যাম next one is techniques of labor these are called bonus plan you have allowed 10 hours to complete a job we have completed in 8 hours okay so bonus is for 2 hours 2 ঘন্টা যেটা সেভ করলে তারপর বোনাস পাবো so সেই বোনাসটো কেনেকে ক্যালকুলেট কৰি আমি এইগিটা ফৰ্মুলা so first one is earning under healthy premium plan earning is equal to the formula AH means actual hour that means 8 hours into rate means into 2 plus 50% of time save that means 10 into 8 into rate per hour so here AH is equal to actual hour SH means standard hour R means rate per hour so similarly healthy hour if the rate is 50% then it is called healthy premium if the rate is 50% sometimes it may be 40% or 60% so then it is called healthy hour not 50% if it is 50% sir NC মানে কি আছে NC healthy hour মানুহৰ নাম আকৌ অ এইজনে ডেভেলপ কৰিছে এটো আন্ডাৰত মানে যদি 50% হয় then it is called premium healthy premium plan যদি হিটো যদি পার্সেন্টেজ তো যদি 40% হ'ব পাৰে বা 30% হ'ব পাৰে so then it is called healthy তাৰ হৈ গ'ল so formula একেটাই so next run plan so run plan ৰ formula হ'ল AH into R plus actual hour divided by standard hour into time save into rate per hour so these three formulas are to be considered for calculating the practical performance so এটা দৰকাৰ নাই এটা জাস্ট থিওৰি চাবা techniques of labor complete আমি next আমি যেতিয়া কৰিম তেতিয়া শিকাম labor turnover পঢ়িব লাগিব তোমালোকে এইটো labor turnover পঢ়িবা এইটো gross wages net wages কেনেকৈ calculate কৰে এইটা ফৰ্মুলা দি আছে labor turnover means what do you mean by labor turnover means ওচৰত 100 এমপ্লয়ী আছে তুমি তাৰ ভিতৰত ধৰিলা দীপাংকৰক তুমি কি কৰিলা আজি গালি শুনি দি দিলা কাইলে আৰু এটা দিলা পৰহিলে আৰু এটা দিলা থাকিব জানো তোমাৰ কোম্পানীত কাম কৰি নাথাকিলে গুচি যাব হয় না এইকেইটা মেকআপ কৰিবলৈ আকৌ তুমি ট্ৰেইনিং দিব লাগিব না তুমি বেলেগ আনি আকৌ ট্ৰেইনিং দিয়া so এতিয়া তোমাৰ ডিউ টু সাম আনএভয়েডেবল কন্ডিশনস তো তুমি কাৰোবাক গালি দিছা বা ভালদৰে দিয়া নাই বা বোনাছ দিয়া নাই বা তাৰ স্যালাৰি কমকে দিছা তেতিয়াহ'লে তোমাৰ কোম্পানীৰ ওচৰত নাথাকে ই বেলেগলৈ গুচি যাব হয়তো এই মেকআপ কৰিবলৈ কোনে আকৌ তুমি বেলেগ এমপ্লয়ী ৰিক্ৰুট কৰা আকৌ তাক ট্ৰেইনিং দিয়া কষ্ট ইজ ভেৰি হাই so যেতিয়া এমপ্লয়ী আপ এণ্ড ডাউন হৈ থাকে worker up and down হয় so this is called labor turnover so there are different methods separation means going out তোমাৰ পাউলা গুচি গৈছে replacement means তুমি replace কৰিছা
তিনটা এমপ্লয়ী তুমি ক'ত হেৰি কৰিছিলা তাৰ পৰা তিনটা আকৌ ৰিপ্লেচ কৰি তুমি ট্ৰেইনিং দিছা ফ্লাক্স মেথড so these are the different methods of calculating labor turnover labor turnover next statement showing competition of standard time so standard time can calculate the formula দিয়া আছে তবে আমি পিছতে প্ৰমাণ কৰিম আমি প্ৰথমতে আমি কোনটা কৰিম আমি এটা কৰিম একদম piece rate system time rate system split piece rate system Taylor's differential Halsey premium Halsey Rowan plan and group bonus so these practicals are very very important for exam purpose so egita ami koribo lagibo so বুজি পাইছা না egita ami পঢ়িম আজি so এটা theory gita আজি পঢ়িবা egita hol practical এই practical gita ami কৰাম কাইলে কিবা সুধিব আছে নে সুধা এইখিনি ভিতৰত এতিয়া এনেকে দিব নাই বাকি কেইজন জয়েন হলে তাত গ্ৰুপত কেইজন জয়েন হলে দুজন আছে নে দীপাংকৰ মই মাত্ৰ অহা নাই 16 okay 16 students 16 means 14 students are joining this group so any question এইটো চাব লাগিব হয়তো হ'ব দে মই তোমাৰ এনেই জাষ্ট এইবোৰ থিয়ৰিটো পঢ়িবা অংক নকৰিলে বুজি নাপাবা হ'লেও মই থুলমূলকে কৈ দিছোঁ চোৱা এইটো হ'ল তোমাৰ এটা কুৱেশ্যন তোমাৰ কিতাপত দিয়া আছে মই তাৰ পৰা জাষ্ট ফটো মাৰি আনিছোঁ হা calculate the earning of a worker from the following information number one is time rate method piece rate method Halsey plan Rowan plan চাৰিটা মেথড দিয়া আছে first one is time rate method so what is the formula time rate method what is the formula for piece rate method these are the formulas isn't it piece rate system standard hour into rate per hour time rate means number of hour work into rate per hour so time rate method so information is available standard time 30 hours time taken 20 hours so time save how much 10 hours so hourly rate of wages so rate per hour that means 1 per hour plus DNS allowance at the rate of 50 paisa per hour 50 paisa per hour work so the amount of wages so calculated so it should be added with DNS allowance of 50% suppose amar prothomote olale so first case the wages is suppose 20 rupees so 50% is DA so add DA 50% so total wages is how much 30 rupees 30 now you see so earning on the time rate method so what is the formula time rate method time rate method formula rate per time taken into rate per hour time taken into rate per hour no so ইয়াত তোমাৰ এনেকে দিয়া আছে তোমালোকে কেনেকৈ কৈছা earning on the rate per hour so underline it so wages equal to first of all to write the formula time taken into rate per hour time taken is how much 20 hour into rate per hour is how much 1 equal to 20 add DNS allowance how much DNS allowance 50 paisa per hour worked so how much work 20 hours into 50 paisa so how much it is 10 so total is 30 rupees
So this is the wages under time rate method. Next formula, earning under piece rate method. So what is the formula? What is the formula? Standard out into rate per hour. So standard hour is how much? 30 hours. 30. Rate per hour is how much? 1 per hour. So equal to 30 plus DNS allowance 50 paisa per hour. So total is how much? 40 rupees. Next method is healthy plan. So now you see, under healthy plan, no percentage is given. So there is not given any percentage. So that's why we should use only the healthy plan. So this one, this formula, healthy premium plan. So what is the formula? Actual hour into rate per hour plus. So first of all, আমি এনেকে লিখো চোৱা, earning under healthy premium plan, underline it. Earnings equal to কাট খাই যাব দেই। So you see, earning equal to, first of all, we should write this formula. So then you write here, actual hour is equal to how much? 20 hours. Standard hour is equal to 30 hours. Rate per hour is equal to rupees. How much? Rate per hour. Rate per hour, 1 per unit. So আমি লিখিলা পিছত formula put কৰিম চোৱা। Under health plan, wages এইটো formula হয় না? এই গোটেইখিনি বস্তু এটা এনেকে লিখা আছে, তুমি এনেকে নকৰি ডাইৰেক্ট ফৰ্মুলাত লিখিবা। wages equal to this, total পাই যাব 25. Got it? Yes, sir. So total we got 25 rupees. Paid DNS allowance 20 hours at the rate of 50 per unit. So 10 rupees. So total is 35. So this is the earnings under healthy plan. So similarly in the run plan, the same formula. So formula is, so actual hour into rate per hour plus this one time actual hour divided by standard hour into rate per hour. So ইয়াত ফৰ্মুলাটো যেটো দিয়া আছে এটো হল তোমাৰ জেনে নাৰাঙৰ কলবা গতিকে ফৰ্মুলা তেনেকে দিয়া আছে। S means SH, T means AH, actual time. এটা মোক কনফিউজ নহবা। So standard hour, so এটা পুট কৰি আমি পাই যাম this one 20 plus this কিমান হ'ব 26.67 under one plan plus DNS allowance 20 hours at the rate of 50 price. So কৰি আমি 36.67 পাম। একে আমি অংকখিনি কৰিব লাগিব। বুজি পাইছা নে? কিবা সুধিব আছে যদি সুধা। এতিয়া কাট খাব এতিয়া বেছি সময় দিব নোৱাৰো। পটপট চোৱা। এনেকে প্ৰথমত দুটা অংক কৰিবা, এক্সাৰসাইজ আৰু ইলাষ্ট্ৰেশ্যন দুটাতে দিয়া আছে, ইনক্লুজন দিয়া আছে। আজি এইকেইটা ট্ৰাই কৰিবা। নেক্সট আমি এইটো অংক পাম, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। So first you should calculate this one. This one. So again I repeat. So time rate method, the formula is actual hour into rate per hour. So first of all, this one 8 DNS allowance 20 hours at the 50. So total earnings this. And under piece rate system, so standard hour into rate per hour 8 DNS allowance this. Earning under healthy plan, so wages equal to, first of all we should write the formula AH into R plus
What is the formula? I don't know. This one, LC plan, H into R plus 50 by 100 into SH minus H into R. Here, H is equal to finally extra hour, capital A is equal to 20 hours. Extra to standard hour, SH equal to 30 hours. Then rate per hour. How much? 1. So therefore wages equal to এই formula direct put কৰিবা তোমাৰ কিমান 20 rupees plus 5 কিমান হ'ব 25 পাবা 8 dearness allowance 10 so total 35 so similarly under one plan wages equal to first of all we should put the formula then here standard time standard hour is equal to 30 hours, actual hour is equal to 20 hours, rate per hour is equal to 1. So therefore wages equal to, again, right? So 20 into 1 plus this, so we got 26.67. 8 dearness allowance 10, so total 36.67. Okay. Any doubt? No, sir. So next day we should try this one, then this one, and this one. This is the group bonus scheme. So PQRS 4 workers are there. So total that is how much. So individual we should calculate first of all as a group, then individual. Next we should conclude. Go. So today at home, this is your homework. What do you mean by labor? What are different costs, type of cost, labor cost? What do you mean by labor turnover? Ideal time, overtime. Ideal time means? Ideal time means? Anyone? What do you mean by ideal time? तुम्हारा क्लास केटा पर आरंभ হয় কলেজত ক্লাস কেটা पर आरंभ হয় কলেজৰ ক্লাস আমাৰ আৰম্ভ হয় কেটা 9টা হয় না 9টা বজাত আৰম্ভ হয় 9টা বজাত আহিলা 9টা বজাত আহি বহি আছা টিচাৰ আহি মই 9টা 15 আহি মই কৈছে কিমান সময় এনে গ'ল 15 মিনিট এনে গ'ল না so this is called ideal time so similarly in a company say suppose our work is starting from 9 a.m. onwards okay some workers are there coming at 9 so at the time what happened so there is no electricity or some machinery problem is there so actually our work is starting from say 9:30 so 30 minutes is wastage of time so this wastage of time is called idle time so there are two types of idle times normal idle time and abnormal idle time normal idle time means the idle time the wastage of time which is known to everybody इसी बच्चा में जो गंपा हम लोग को मालूम है कि ये टाइम ऐसे ही जाएगा मान लो कि हाँ वो 10 आएगा क्लास करने के लिए वो तो 9 बजे का टाइम होता है वो तो 9:30 बजे आएगा 30 मिनट ऐसे भी लॉस होगा तो चलो 30 मिनट के बाद ही जाता है जो मालूम है दिस इज कॉल्ड
normal ideal time. And abnormal ideal time means no electricity, phase of machinery due to technical error. So these are abnormal. So which is don't know. Okay. Next one is overtime. So in ideal time, so what are the different causes of ideal time? How the ideal time is? What are different remedies of ideal time? So these are clearly given in the book. So the theory I can do. So you should know. Next one is overtime. Overtime means, so always remember in a day the normal working hour is 8 hours. Do you know? 8 hours is the normal working hour in a day. So if an employee, if a worker is worked more than 8 hours, then 9 hours, 10 hours, 11 hours. So in excess of 8 hours, the time worked, this is called overtime. In a company, 9 hours work. So 8 hours is the normal time. So 1 hour is overtime. So there is a provision for payment of overtime. So we should pay it. We should calculate. So there is some practical problems there in the book. Right? Next, system of waste payment. Already you have seen system of waste payment, then premium bonus plan, so healthy plan, Rowan plan, like that, group bonus system. System of waste payment means time rate system, piece rate system, straight piece rate system, Taylor differential piece system. So these are different methods. So system of waste payment, these are for theoretical purpose. Time waste system, two principles are there. Time waste system, so the time waste system, these are the formulas, these are the methods. And the piece system, these are the methods. Next, premium and bonus plan. So premium means, a bonus means it is a reward to the employees for the time saved that particular work given by the company. So 10 hours you have given, you have completed in 8 hours. 2 hours is our time saved. So for 2 hours, there is a reward given by the company. This is called premium or bonus. It is difference between time work system and piece work system. The difference between these two is called the premium. So these are different methods: LC premium, Rowan plan, immersion efficiency, BART plan. But for the comfort semester, you should know the LC and Rowan plan only. So these are the practicals we should cover in this chapter. So this is the second chapter of labor. So there is another chapter, labor. First one, that means the labor control or calculation of gross wages, calculation of net wages. जो तुम्हारे को देता है, आमी चले दो माह पाऊँ, है ना? क्या क्या मैं calculate करूँ? मुझे एजन लेबर किमान टका दिबा? Say suppose एदिन काम कोले किमान दिया 300 rupees or 350 rupees. How this calculate? This is inclusive of basic plus dearness allowance plus profit bonus plus contribution provident fund like that. So if আমি পিছত কম প্ৰথমতে এই ফৰ্মুলা কিটা মই ৰাখিবা ইয়া ঠিক মান দি আছে না হয় না so এইটা কৰিবা পঢ়ি মই যেটো আজি অংক শিকাই দিলো অংকটো কৰিবা কৰি এনেকুৱা ধৰণৰ অংক তোমাৰ এক্সাৰসাইজত দুটামান আছে ইলাষ্ট্ৰেচনটো আছে লাগে নিজে ট্ৰাই কৰিবা তো ট্ৰাই কৰাৰ পিছত আমি নেক্সট চলে যাম নেক্সট কাইলৈ আমি চাই লওঁ ইভিনিং সময়তে কৰাম হ'ব না টাইমটো আগতীয়াকৈ জনাই দিম তোমাক মই দুপৰীয়া সময়তে মই জনাই দিম তাৰপিছত যদি নতুন পাছৱৰ্ড আইডি দি দিম আপোনাক ঠিক আছে
of audit procedures to less than 100% of items. मतलब आपको जो अपने audit procedures लगाने हैं वो आप पूरे 100% items के नहीं. So any doubt? Doubt হলে কাইলে কবা আজি পঢ়া কৰিছা না ক্লাছ তেনেকুৱা হোৱা নাছিলে এনেকুৱা হা নাই কৰা এই কি ফাৰ্ষ্ট নেকি আজি হয় স্যাৰ আচ্ছা আচ্ছা এইটো তোমালোকৰ নতুন এক্সপিৰিয়েঞ্চ মোৰো নতুন এক্সপিৰিয়েঞ্চ তেনেকে কৰিব লাগিব হা আজিলৈকে হ'ব তোমালোকক মই সেইটো হ'ব মই কণ্টিনিউ কৰিম এতিয়া কেতিয়াবা প্ৰব্লেম হ'লে মই মিছ হৈ যাব পাৰে ইমান পাৰোঁ কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম হ'ব তাৰপিছত গ্ৰুপত মই এটা লিংক দিম তোমাক এটা গ্ৰুপত মই আজি লিংক এটা দিম তো তোমাকে সেই লিংকত গৈ ৰেজিষ্টাৰ কৰি ল'বা এটা ৱৰ্কশ্বপ চলিব সেই ৱৰ্কশ্বপটো তোমালোকে ডিজিটেল হেণ্ডেল তো ডিজিটেলি তুমি কেনেকৈ ক্লাছ কৰিব পাৰিবা তো তাৰ ওপৰত 3 দিনৰ ৱৰ্কশ্বপ এটা হ'ব তো তোমালোকে এটা কাম ৰাখিবা যে অকল তোমালোকে ক্লাছৰ পৰা ধৰিলে তোমাৰ হেৰি কৰি একো লাভ নাই সেই হিচাপত তুমি ক্লাছ কৰি তুমি ভাল পাৰ্চেণ্টেজ এটা পালা ধৰিলা সেই হিচাপত 70% পালা হ'ব তোমাৰ মাৰ্কশ্বিটত তুমি 70% পালা লিখি দেখালা কিন্তু তুমি ডিজিটেলি কি জানা ধৰি লওক এনেকুৱা মিটিং এপ এটা আছে গুগলৰ থ্ৰুদি কৰিব পাৰা মিটিং সেইবোৰৰ ওপৰত তোমাৰ নলেজ কি সেই ইন এডিশ্যন টু দিছ তোমাক নিজৰ ৰেগুলাৰ ছিষ্টেমৰ লগতো তুমি ডিজিটেল ৱৰ্ল্ডটো কেনেকৈ তুমি চিনি পাবা চ' তাৰ ওপৰত এটা ৱৰ্কশ্বপ চলিব অনলি ফৰ ষ্টুডেণ্টছ আমাৰ টিচাৰৰ এটা হৈ গ'ল আৰু হ'ব সেই লিংকৰ পৰাই মই পাইছোঁ লিংকটো মই তোমালোকক দি দিম তোমালোকে তাত ৰেজিষ্টাৰ কৰিলে প্ৰত্যেক ইটছ এণ্ড এভৰি ষ্টুডেণ্টছ তোমালোকে একো কৰিব নালাগে জাষ্ট শুনি থাকিলে হ'ল তাত ৰেজিষ্টাৰ কৰিলে 3 দিনা ৱৰ্কশ্বপ হয় আফটাৰ 3 days ইউ গট চাৰ্টিফিকেট ভেৰি ইণ্টাৰেষ্টিং আৰু বহুত নতুন বস্তু শিকিব পাৰিবা তো এইটো মই দি দিম আজি মই তোমালোকে এইখিনি ৰেজিষ্টাৰ কৰি ল'বা অ'কে চ' goodbye to all and good night be safe so can I wind up yes sir okay thank you sir okay kindly give your feedback on WhatsApp okay sir okay bye bye sir